নিজে ধ্বংস হোৱাৰ উপৰিও একোখন সমাজ ধ্বংস কৰিব ধৰিছে তাৰ ওপৰত বক্তব্য ৰখাৰ লগতে এই মাদক দ্ৰব্যৰ পৰা পৰিত্ৰাণ পাবলৈ কি ব্যৱস্থা হাতত ল'ব লাগিব তাৰ ওপৰতো এক সুন্দৰ বিশ্লেষণৰ মাজেৰে গঠনমূলক পৰামৰ্শ আগবঢ়ায়। নিমন্ত্ৰিত অতিথিসকলে এনেধৰণৰ গঠনমূলক পৰামৰ্শ আগবঢ়োৱাৰ বাবে জাংগপাৰ চুবুৰী ৰাইজে তেখেতসকলৰ শলাগ লোৱাৰ উপৰিও আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। লগতে উক্ত চুবুৰীয়া ৰাইজে আজি সভাৰ সৰ্বসন্মতিক্ৰমে অঞ্চলটোৰ মাদক দ্ৰব্য সেৱনকাৰীসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰাৰ উপৰিও আৰক্ষী প্ৰশাসনৰ ওপৰত দাবী উত্থাপন কৰিব বুলিও মত পোষণ কৰে। ভৱিষ্যতে যদি অঞ্চলটোৰ কোনো লোকে মাদক দ্ৰব্য সেৱন কৰে নতুবা মাদক দ্ৰব্য সেৱন কৰা বুলি প্ৰমাণিত হয় তেনেহ'লে সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি সমাজৰ নিয়মানুৱৰ্তিতাৰ মাজেৰে তেওঁলোকক সমাজৰ পৰা বহিষ্কাৰ কৰা হ'ব বুলিও তেওঁলোকক প্ৰশংসা কৰে। শেষত সভাপতিয়ে নিজৰ ভাষণ প্ৰসংগত সাৰুৱা বক্তব্য ৰখাৰ উপৰিও নিমন্ত্ৰিত অতিথিসকলৰ লগতে জাংগপাৰ চুবুৰীত উপস্থিত ৩০ শতাধিক ৰাইজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ সজাগতা সভাভংগ বুলি ঘোষণা কৰে। নলবাৰীৰ পৰা কেমেৰা পাৰ্চন সোণাবেলৰ সৈতে ডিপুৰ পৰা ৰিপৰ্ট নিভাজ অসম লাইভ। মদ খাই যদি বাহুল্য কৰে, বদমাছি কৰে, হাহাকাৰ সৈতে কৰে তেনেহ'লে তেওঁলোকক কোনো ধৰণৰ এইখন সমাজত থাকিব দিয়া নহ'ব। তেওঁলোকৰ প্ৰতি কঠোৰ ব্যৱস্থা আমি ৰাইজে ব্যৱস্থা গ্ৰহণ কৰা বন্ধ কৰিব লাগে। তেওঁলোকৰ ঘৰত যোৱাটো আমি নিষিদ্ধ কৰিব লাগে আৰু আমাৰ ইমাম খাদিম যাব নোৱাৰে তেনেকুৱা ব্যক্তিৰ ঘৰত, আৰু সেইসকল ব্যক্তিৰ ঘৰত যদি যায় যাব নোৱাৰে। আৰু তেওঁলোকৰ যদি পৰিয়ালৰ কোনোবা মানুহ মৃত্যু হয় তেনেহ'লে আমি আমাৰ সামাজিকভাৱে আমি সিদ্ধান্ত ল'ব লাগে যে তেওঁলোকৰ ঘৰত তেওঁলোকৰ মৃতকক জানাজা দিয়া নহয়। নহ'লে এই বস্তুবিলাক চলিয়ে থাকিব আৰু মনে মনে কৰিয়ে থাকিব, আৰু সেইকাৰণে আমি এই কঠোৰ সিদ্ধান্ত ল'ব লগা আমি ল'লে ভাল হয়। গতিকে মই এইখিনিয়ে কথা মোৰ